তামুলপুৰত ১.৫ শতাধিক লোকৰ ইউপিপিএলত যোগদান। প্ৰাক্তন আছু নেতা অজয় বড়োৰো যোগদান ইউপিপিএলত। বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ উপস্থিতিত এই যোগদান কাৰ্যসূচী। বিটিআৰলৈ সুন্দৰ পৰিৱেশ আহিছে বুলি মন্তব্য কৰিছে প্ৰমোদ বড়োৱে। বিটিআৰৰ পৰিৱেশৰ বাবে ইউপিপিএলৰ লাভৱান হৈছে বহু লোক বুলি মন্তব্য কৰিছে প্ৰমোদ বড়োৱে। প্ৰমোদ বড়োৰ দিনত বিটিআৰলৈ শান্তি উন্নয়ন আহিছে বুলি মন্তব্য কৰিছে দলীয় কৰ্মীসকলে। ইউপিপিএল দলত যোগদান কৰিছে। আমি তেখেতসকলক আদৰি লৈছোঁ আৰু তেখেতসকলে যোগদান কৰাটো গৈবাৰী সমষ্টিৰ ইউপিপিএলক অধিক শক্তিশালী কৰিব আৰু আমি দুগুণ স্পীডৰে সমাজ সেৱা কৰিবলৈ, সমাজৰ কাম কৰিবলৈ আগবাঢ়ি যাব পাৰিম। এতিয়া এনেকুৱা এটা সুন্দৰ পৰিৱেশ আহিছে বিটিআৰত। সকলো মানুহে দলে বলে এতিয়া ইউপিপিএলত জইন কৰিবলৈ আহিছে আৰু সুন্দৰ এটা বিটিআৰ গঢ়াৰ কাৰণে সকলো মানে মনোযোগ দিছে। তো সেইকাৰণে আমাৰ ইউপিপিএলৰ উদ্দেশ্য এইটোৱে আছিলে শান্তি, সম্প্ৰীতি, নিৰাপত্তা, ঐক্য আৰু উন্নতি। এতিয়া আমাৰ নেক্সট ফেজটো আছে উন্নতি। অহা 2টা বছৰত আমি ডেভেলপমেণ্টৰ কাৰণে সকলো কাম আমি আৰম্ভ কৰিম আৰু যিখিনি কাম অলৰেডি কৰা হৈছে সেইখিনি কমপ্লিট কৰিম। মই সুদীৰ্ঘ বছৰ সদস্য ছাত্ৰ সন্থাৰ মজিয়াত থাকি কাম কৰি আজি ইউপিপিএল দলৰ যি নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈছোঁ। ইয়াৰ কাৰণ হৈছে যে বিগত সময়ছোৱাত আমি যেতিয়াৰ পৰাই দেখিছোঁ তেতিয়া মানে কেৱল বিটিআৰত বা বিটিএডিৰ সেই সময়ৰ বিটিএডিৰ চৰকাৰৰ সময়ত হত্যা, হিংসা, চাৰিওফালে কেৱল নিৰীহৰ প্ৰাণ গৈছিল, তেনেকুৱা এটা পৰিৱেশ হৈছিল। আমি যোৱা বিগত 15টা বছৰ বিপিএফৰ শাসনকালত আমি দেখিছোঁ যে সেই সময়ত কেৱল দাবী ধমকিৰে ভোটদান প্ৰক্ৰিয়া চলিছিল। সেই সময়ত কাৰ ভোট কোনে মাৰিছিল তেনেকুৱা ধৰণৰ পৰিস্থিতি আপোনালোকে নিজে দেখিছে। গতিকে সেইবিলাক পৰিত্ৰাণ কৰিবলৈ অৱশেষত হীৰা শৰণীয়াই অবৰ চেণ্টিমেণ্ট এটা লৈ যদিও ইয়াত শাসন চলোৱাৰ কাৰণে এটা সপোন ৰচিছিল, সেই সপোন দিঠকত পৰিণত নহ'ল। এইকাৰণে নহ'ল যে বৰ্তমান সময়ত বিভেদৰ ৰাজনীতি নচলে। বৰ্তমান মানুহে শান্তিটো বিচাৰিছে। গতিকে শান্তিপ্ৰিয়ভাৱে মানুহে এটা স্থানত থাকিব বিচাৰিছে। য'ত নেকি শান্তি নাই তাত উন্নয়নৰ কোনো মূল্য নাই। গতিকে প্ৰমোদ বড়ো ডাঙৰীয়াই যি শান্তিৰ সমান্তৰালভাৱে উন্নয়নৰ যি পৰিকল্পনা ৰচনা কৰিছে, এই পৰিকল্পনা যিয়ে অনুধাৱন কৰিব পাৰে তেখেতসকলে নিশ্চয় এই দলটিৰ যি নীতি আদৰ্শৰ প্ৰতি নিশ্চয়কৈ আকৃষ্ট হ'ব। এই দলত থাকি কাম কৰাৰ কাৰণে অধিক সুযোগ পাম বুলি মই আশাবাদী।